সৰ্প বৰ্মন কৰ্মক্ষেত্ৰক কেন্দ্ৰ কৰি কিছুদিন আগত শ্বিলঙৰ কয়লা খনিত কাম কৰিবলৈ গৈছিল, কিয়নো তেওঁৰ ঘৰত তেওঁই মুৰব্বী আছিল পৰিয়ালটোৰ। আৰু কেইদিন পিছত তেওঁ কৰ্মৰ পৰা ঘূৰি আহি পইচা উপাৰ্জন কৰি আনি তাৰ দ্বিতীয় ছোৱালীজনীৰ বিয়ে দিয়ে কথা আছিল। সেই আশাৰে তেওঁ কৰ্মক্ষেত্ৰলৈ গৈছিল। কিন্তু কৰ্মক্ষেত্ৰলৈ যোৱাৰ পিছত যোৱাকালি যিটো ঘটনা হ'ল, এই ঘটনা হোৱাৰ পিছত তাৰ লিংক কাটি গ'ল। লিংক নাপাই মোবাইল ছুইচ অফ হৈ যোৱাৰ পিছত ঘৰৰ পৰা যেতিয়া তাৰ লগৰীয়াসকলক ফোন কৰা হ'ল, ফোন কৰাৰ পিছত আমি জানিলোঁ যে মানুহজন কৰ্ম কৰি থকা অৱস্থাত খনিৰ ভিতৰত সোমাই গ'ল, ওলাব পৰা নাই। তাৰ পিছতে ঘৰখনত এটা হুলস্থুলৰ পৰিৱেশ তথা আমাৰ ওচৰ চুবুৰীয়াত এটা শোকাকুলৰ পৰিৱেশ আহি গ'ল। বৰ্তমানে আমি চৰকাৰখনক বিনম্ৰভাৱে অনুৰোধ জনাওঁ যাতে উক্ত ব্যক্তিজনক খুব সহজ পদ্ধতিত কিবা এটা উপায় কৰি ঘৰলৈ পঠাই দিব পৰা কৰি দিয়ে। লগতে যদি সম্ভৱ হয় আগন্তুক দিনত এই পৰিয়ালখন চলাৰ কাৰণে বা ছোৱালীজনী বিয়া দিয়াৰ কাৰণে চৰকাৰখনে কিবা এটা উপায় কৰি দিলে আমি এই পৰিয়ালখনৰ লগতে এই অঞ্চলৰ ৰাইজেই চৰকাৰখনলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিম।